উৰিয়ামঘাটত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন। উৰিয়ামঘাট ফুলবাৰী কৰৈঘাট ফুলবাৰী প্ৰাথমিক বিদ্যালয়ত স্বাস্থ্য শিবিৰ সম্পন্ন হয়। কৰৈঘাট আয়ুষ্মান আৰোগ্য মন্দিৰৰ অধীনত সৰুপথাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত হোৱা শিবিৰত স্বাস্থ্য পৰীক্ষাৰ প্ৰাক মুহূৰ্তত স্বাস্থ্য সন্দৰ্ভত সাধাৰণ সভা অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰৰ ফিটা কাটি মুকলি কৰে সৰুপথাৰ SDMO ডক্টৰ সমীমেৰা বেগমে। শিবিৰত চকু আৰু দাঁতৰ উপৰিও বিভিন্ন ৰোগৰ চিকিৎসা আগবঢ়োৱা হয়। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সজাগতা সভাত জিলা আঁচনি সমন্বয়ক অনুজ গগৈ, মেডিচিন বিভাগৰ ডক্টৰ বৰবালী, কৰৈঘাট, ধূপগুৰি আৰু ৰজাপুখুৰীৰ কমিউনিটি স্বাস্থ্য বিষয়া উপস্থিত থাকে। উক্ত শিবিৰত অঞ্চলটোৰ প্ৰায় 1 শতাধিক ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয়। নিউজ ডেস্ক ৰিপৰ্ট, PI নিউজ। ডক্টর সৈয়দা সমীমেৰা বেগম, SDMO সৰুপথাৰ ব্লক PHC। আমি আজি কৰৈঘাট আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত এই সজাগতা শিবিৰ আৰু হেল্থ কেম্পটো পাতিছোঁ। ইয়াত আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ডক্টৰ আহিছে, লগতে TB, মেলেৰিয়া সেইখিনি পৰীক্ষাৰ কাৰণে আমাৰ স্পুটাম কালেকশ্যন প্লাছ স্লাইড কালেকশ্যন এইখিনি হৈ আছে। চকুৰ চোৱা হৈছে, পৰীক্ষা কৰা হৈছে। আৰু আজি সৰুপথাৰৰ অন্তৰ্গত আজি কৰৈঘাট আয়ুষ্মান আৰোগ্য মন্দিৰৰ অধীনত এখনি স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে। ইয়াতে স্বাস্থ্য শিবিৰৰ লগত সংগতি ৰাখি আমি চকু বিভাগৰ, দন্ত বিভাগৰ আৰু আমাৰ মেডিচিন বিভাগৰ বাকী সকলো আৰু যিটো নন কমিউনিকেবল ডিজিজ তাৰ ওপৰতো আমি স্বাস্থ্য সজাগতা আমি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াতে এই ডিপাৰ্টমেণ্টৰ মেডিকেল অফিচাৰ আছে আৰু বাকী স্বাস্থ্যকৰ্মীসকল আছে। ইয়াতে কৰৈঘাট অঞ্চলৰ সকলো ৰাইজে ইয়াতে সহযোগ কৰিছে আৰু হ'বলগীয়া আমাৰ যিবিলাক ৰোগৰ বিষয়ে আমি ইয়াতে সজাগতামূলক কোনো সভা অনুষ্ঠিত কৰা হয়। যিবিলাক ৰোগ আমাৰ হৈ থাকে, সঘনাই হৈ থাকে বা আহিবলগীয়া কিছুমান ৰোগৰ বিষয়ে আমি তেওঁলোকক সচেতনতা আগবঢ়াটোৱে এই শিবিৰৰ মূল লক্ষ্য। শিবিৰত কোন উপস্থিত আছিল? শিবিৰত উপস্থিত আছে আমাৰ সৰুপথাৰৰ SDMO বাইদেউ উপস্থিত আছে আৰু তাৰে ব্লক অফিচিয়েলছো উপস্থিত আছে আৰু ডিষ্ট্ৰিক্টৰ পৰা মই ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ হিচাপে উপস্থিত আছোঁ আৰু ইয়াত আয়ুষ্মান আৰোগ্য মন্দিৰৰ সমূহ কৰ্মকৰ্তা ইয়াতে উপস্থিত আছে। এনে অনুষ্ঠানবিলাক আপোনাক কিমান এটা মূৰে লয়? এই অনুষ্ঠানবোৰ আমাৰ চলিয়ে থাকে। আমাৰ পকেট অনুযায়ী বিভিন্ন ধৰণৰ চেণ্টাৰসমূহত আমাৰ এই স্বাস্থ্য সেৱা অভিযান আমাৰ অনুষ্ঠিত হৈয়ে থাকে।